এটা বজাত মই মোৰ তিৰিক ৰাবিকা চুলতানাক মই এটা গাড়ীত চাইছোঁ চাই কিনে মই দাদাক ফোন কৰিলোঁ যে দাদা অলপ মোৰ ঘৰত যোৱাচোন মই গৈছিলোঁ গুৱাহাটীত এজন ছাৰক আনিবলৈ কাৰণে মই গাড়ী চলাওঁ ড্ৰাইভাৰ ভাড়া লৈ গৈছিলোঁ পিছত ছাৰক নমাই দিব আহোঁতে মোৰ লগত এজন মানুহ আৰু এজন আছিল সিহঁতে দুজন মিলি আহি আছে আহি কিনে চাইছোঁ লাচাংগা গুলিয়াজাৰৰ মাথাগুৰিৰ ওপৰত এইটো গাড়ী চাইছোঁ গাড়ীখন চাই মই গাড়ীৰ ভিতৰত মই তিৰিক দেখা পাইছোঁ ৰাতি 1টা বজাত তাৰপিছত তিৰিক দেখা পাই কিনে তিৰিক মই ফোন মাৰিছোঁ ফোন ৰিচিভ কৰা নাই লগে লগে মই মোৰ দাদাক মই ফোন কৰিলোঁ যে দাদা সোনকালে উঠি কিনে মোৰ ঘৰটো অলপ চোৱাচোন মোৰ তিৰি ঘৰত আছে ৰুমত আছে না নাই মই তাৰ কনফিউজ হ'লোঁ গাড়ীৰ ভিতৰত আছিল মই ভালদৰে দেখিব পৰা নাই মই কনফিউজৰ কাৰণে দাদাক ফোন মাৰিলোঁ দাদাই লগে লগে উঠি কিনে ঘৰত যাই কিনে নাই ভিতৰৰ পৰা লক কৰা আছে দৰ্জা মই ক'লে পিছফালৰ পৰা চালেই হ'ল চাওচোন পৰে ক'লে যে পিছফালৰ খিৰিকী খোলা আছে মই এতিয়া পূৰা হৈ গ'লোঁ যে নাই তেনেহ'লে গাড়ীত সি আছিল তাৰপিছত মই আহাৰ সময়ত সেইটো মানুহটো মই বুয়াৰ ৰাস্তাত সেইটো ল'ৰাটো নমাই দিলোঁ নমাই দি ক'লোঁ যে ইয়াতে থাকিবা এটা ডিজাৰ আহিব ডিজাৰে মোক খবৰ দিবা মই স্পীড আহি কিনে মই ইয়াতে বাইদেউক লগ পালোঁ পুলিচৰ গাড়ী বাইদেউক লগ পাই মই ছিংগল দিলোঁ ছিংগল গাড়ীৰ পৰা মই পিছত বাইদেউক ক'লোঁ যে বাইদেউ এনে কথা মাজে মাজে মোৰ তিৰি ঘৰৰ পৰা ৰাতিত নাথাকে মই গাড়ী চলাওঁ গাড়ী লৈ যাওঁ আহোঁতে ৰাতি হয় কোনোবা ৰাতিত মই নাই আহোঁ এনেকৈ কেইদিনমান মই চালোঁ ততো হিচাপত মই দাদাকক আগতে জনাইছিলোঁ দাদাই সেই স্পটে যদি এনেকৈ যদি ধৰিব পৰা নাই সেইকাৰণে মই ক'লোঁ যে চাওঁ আজি তাৰপিছত বাইদেউ ৰিকুৱেষ্ট কৰাৰ পিছত ক'লে ঠিক আছে তুমি ৰাতিপুৱা আহি কিনে একটা FIR দিবা বা লিখি দিবা তেতিয়া মই ঘৰত যোৱাৰ সময়তে লগে লগে সেইটো ল'ৰাই ফোন কৰিছে যে ডিজাৰটো এতিয়া গ'ল মই লগে লগে তেল ডিপুৰ সন্মুখত গাড়ীৰ ভিতৰত সোমাই দিলোঁ মোৰ গাড়ীটো চিনি পাব তাৰপিছত চালোঁ যে পিছফালৰ পৰা দুটা গাড়ী বহুত স্পীডত আহিছে চালোঁ সেইটো ডিজাৰ আৰু পুলিচৰ গাড়ীটো তাৰপিছত মই পিছৰ পৰা গ'লোঁ যাই কিনে গাড়ীটো পুলিচৰ বাইদেউই গাড়ীটো ধৰিলে গাড়ী ধৰাৰ পিছত চালোঁ ভিতৰত যিজন ড্ৰাইভাৰ আছিল সেইটো আব্দুল কাদের তাৰ লগত মোৰ তিৰিটো গাড়ীত বহি আছে গাড়ীত এতিয়া তাৰ পৰা উঠাই ধৰি কিনে থানাত লৈ আহিছে ইয়াৰ আগত 6 মাহ আগতে কৰিছে মই আহি কিনে দত্ত ছাৰ তেতিয়া আছিল তাকো মই এজন কাগজ দি থৈ গৈছিলোঁ ইয়াৰ আগতে তিৰিটো মোৰ নামত FIR দিছিল মই কৈছিলোঁ এইটোৰ লগত আগৰ পৰাই এনেকুৱা আছে মই বহুত কেইবাৰ কমপ্লেইন দিছোঁ তাৰ ঘৰতো 4বাৰ গৈছিলোঁ তাৰপিছত থানাতো মই কৈছিলোঁ তোমাৰ শহুৰৰ ঘৰত কৈছিলা এইবিলাক কটৰ ঘৰত নাই শহুৰৰ ঘৰত কোৱা নাই ল'ৰাটোৰ ঘৰত কৈছিলোঁ এতিয়া চাওঁ মই তোৰ আৰু ইচ্ছা নাই লোৱাৰ এজাহাৰ দাখিল কৰিবা নেকি মইতো এজাহাৰ কৰিমে কালি সেইটো ছাৰ আহিব দিছে 11টা বজাত তাৰপিছত কি হয় মোৰ নাম ৰাছিদুল হক ঘৰ দেওকৰা দেউতাৰ নাম আব্দুল